যিজন চালক গামোচাৰে সন্মান জনাব এখন 3 নং মইনি দিছে দেই। যোৱাকালি ৰাতি প্ৰায় 10 মান বজাত ফোনৰ যোগেদি বাৰ্তা পাইছিলোঁ যে মইনি সমষ্টি গাভৰু চাহ বাগানৰ এগৰাকী মানসিক ৰোগী এগৰাকী মহিলা ট্ৰেইনেৰে তেওঁ দিশেৰা হৈ ট্ৰেইনত গৈ থকা অৱস্থাত হুজাইন নামি কোনো এটা জংঘলৰ পথেদি কাৰ্বি আংলঙৰ এনেকৈ ৰহা সমষ্টি সীমা এনেকৈ অচিনাকি এখন গাঁৱত তেওঁ গৈ থকা অৱস্থাত এজন ৰহাৰ বাসিন্দা ইমৰান যিজনে বৰ্তমান উপস্থিত আছে, তেওঁ যেতিয়া মহিলাগৰাকীক সোধপোছ কৰিলে, মইনি সমষ্টিৰ বুলি অৱগত কৰিলে, তেওঁ তেতিয়া বিধায়ক হিচাপে আমাৰ ফোন নম্বৰ বিচাৰি তেখেতে মোৰ লগত যোগাযোগ কৰিলে। মই ক'লোঁ যে তেখেতক আপুনি যেনে তেনে ৰাখক, এবাৰ ফোনত কথা পাতক। মই কথা পাতি পেলাই মহিলাগৰাকীক অৱগত হ'লোঁ। গাভৰু চাহ বাগানত তেখেত কাম কৰে আৰু তেখেতৰ ঘৰটো নাংনিজান চাহ বাগিচাৰ ওচৰতে। এজন যিটো সময়ত আজি বিভিন্ন সংস্থা বা বিভিন্ন ব্যক্তিয়ে হিন্দু মুছলমানৰ কাজিয়া লগাব বিচৰা মন্তব্য আগবঢ়ায়, যিটো সময়ত আমাৰ মাজত শান্তি সম্প্ৰীতি ব্যাঘাত জন্মোৱাৰ বাবে হিন্দু মুছলমানৰ মাজত এটা বিভেদ অনাৰ বাবে প্ৰয়াস কৰি আহিছে, সেইটো সময়ত মুছলমান গাঁৱত মুছলমান লোকসকলে এগৰাকী অসহায় এগৰাকী মানসিক ৰোগী এগৰাকী মহিলাক তেওঁলোকে উদ্ধাৰ কৰি আমাৰ ইমান দূৰ বাট পৰিধান কৰি আজি মইনিলৈ আজি লৈ আনি আমাক সমজাব আহিছে। ইয়াৰ বাবে আমি মইনিবাসী ৰাইজৰ হৈ মই আমাৰ ভাইটি প্ৰতিম ইমৰান তেখেতক এখন গামোচাৰে সন্মান জনাব বিচাৰিছোঁ। বহুত বহুত ধন্যবাদ।